আমি প্ৰিয়ামণি অটো হাবখন পোনপ্ৰথমে আছিল আমাৰ এই সোণতলা বৰকুচি চকত। তাৰপিছত আমি বৰকুচি চকৰ পৰা আহি যিহেতুকে আমাক আৰু ডাঙৰ কৰিব বিচাৰি আছোঁ, আমি সৰুৰ পৰা আছিলোঁ, সৰু আছিল, প্ৰথমে আমাৰ গেৰেজ আছিল। তাৰপিছত আমি লাহে লাহে ডিলাৰত আনিলোঁ, আনাৰ লগে লগে আমাক আৰু ৰুম লাগিল, ডাঙৰ ৰুম লাগিল। তাৰ বাবে আমি আজি যি বঙৰা আমাৰ লাষ্ট গেট আছে, লাষ্ট গেটৰ ওচৰত আমি যি পাকঘৰ ৰেষ্টুৰেণ্টখন আছে তাৰ ওচৰতে আমি আজি নতুনকৈ এটি শ্ব'ৰুম মুকলি কৰিছোঁ প্ৰিয়ামণি অটো হাব নামেৰে। আৰু এই প্ৰিয়ামণি অটো হাবত আপোনালোকে আহক আৰু অতি কম মূল্যত আমাৰ ইয়াত ই ৰিক্সা ক্ৰয় কৰক আৰু লাভ কৰক। আমাৰ ইয়াত আকৰ্ষণীয় অফাৰ চলি আছে বৰ্তমান। যিসকলে আমাৰ ইয়াত গাড়ী ল'ব মাঘ বিহুলৈ, আমাৰ ইয়াত আকৰ্ষণীয় অফাৰ উপহাৰ যি লাভ যিকোনো এটি উপহাৰ লাভ কৰিব আমাৰ ইয়াত। আপোনালোকে আহক আৰু আমাৰ ৰিক্সা ক্ৰয় কৰক। কি কি সাৰ্ভিস দিব? সম্পূৰ্ণ যিবিলাক ছাৰ্ভিচ আছে ৰিক্সাৰ সম্পূৰ্ণ ছাৰ্ভিচ আমাৰ ইয়াত পাব। আৰু যিবিলাক আহিব, আজি যিবিলাকে আমাৰ ইয়াত কাম কৰিব আহিব, তেখেতসকলক আমি গিয়াৰ অইল আজি ফ্ৰী দিম। আমাৰ ফালৰ পৰা গিয়াৰ অইল ফ্ৰী আছে, তেখেতসকলে আহক আমাৰ ইয়াত ছাৰ্ভিচিং কৰক। আজি ছাৰ্ভিচিং সম্পূৰ্ণ বিনামূলীয়া ছাৰ্ভিচিং আজি আমাৰ ইয়াত পাব, উপলব্ধ। গাড়ী নতুনকৈ ক্ৰয় কৰিব পাৰিব, ইয়াতে ৰিপেয়াৰিং কৰিব পাৰিব। হয়, গাড়ী নতুনকৈ ইয়াত ক্ৰয় কৰিব পাৰিব, ৰিপেয়াৰিং কৰিব পাৰিব। হোলচেল দামত আমাৰ পাৰ্টছ পাব, হোলচেল দামত। প্ৰিয়ামণি অটো হাবখনত আমাৰ তীতিশমান আৰু নৱোদয় এহাত দুজনে মোক বহুত সহায় কৰিলে, তাৰ পৰা যথেষ্ট। আৰু এই প্ৰিয়ামণি অটো হাবখনত যেন চলাই নি আৰু ডাঙৰ কৰিব পাৰে ইহঁত দুজনে মিলি, মই সেইখিনিয়ে কামনা কৰিলোঁ। এতিয়া প্ৰিয়ামণি অটো হাব, প্ৰিয়ামণি অটো হাব এতিয়া কথাটোত ক'ব লাগিলে ই ৰিক্সা ডিলাৰ বহুখিনি আছে, কিন্তু আপোনালোকে তেনে ক্ষেত্ৰত ৰাইজক সঁহাৰি কৰাৰ ক্ষেত্ৰত কেনেধৰণে আগবাঢ়িব বা কি কি? বহুত উন্নত আছে, বহুত উন্নত আছে, বহুতখিনি। কি কি বস্তু উপলব্ধ? উপলব্ধ মানে গাড়ী ৰিপেয়াৰিং হয়, প্লাছ লগতে গাড়ী বিক্ৰী কৰা হয়, আৰু বহুতখিনি পাৰ্টছ হ'লচেল ৰেটত পোৱা যায়। মোৰ তাত হ'লচেল ৰেটত। আপোনালোকৰ হ'লচেল ৰেটত যদি ইয়াতে পায়, আমাৰ মানুহখিনিৰ ইয়াতে কি সুবিধা হ'ব? বহুতখিনি সুবিধা হ'ব। য'ত নেকি চাব বিজয়নগৰত যিমান দাম আছে, মোৰ ইয়াতে 10 টকা এটা হ'লেও কমত পাব, ইমানখিনি আৰু যথেষ্ট। বৰ্তমান বহুখিনি ই ৰিক্সা আছে পলাশবাৰী বা মিৰ্জা অঞ্চলত, গতিকে গোটেই কাষ্টমাৰখিনি কি ক'ব বা কি বুলি ক'ব? কাষ্টমাৰখিনি আহক, একবাৰ ছাৰ্ভিচিং কৰক, আমাৰ তীতিশমানে থাকিব, তেখেতে বহুতখিনি সহায় কৰিব। আৰু যদি কিবা গাড়ী যদি আমাৰ প্ৰব্লেম হয়, তীতিশমানে আগুৱাই আছে, তীতিশমান কৰি খুবেই ভাল লাগিল। আৰু আজিৰ এই সময়ছোৱাত চাকৰি আশা কৰি থাকিলে নহ'ব। তেখেতসকলে যি মনত এটা কল্পনা পুহি ৰাখিছে বা তেখেতসকলে ভাবি আছিল যে এনেকুৱা এটা ডিলাৰ এখন কৰি ল'ম বুলি, তেখেতসকলে এই ডিলাৰখন আজি মুকলি কৰিলে। ডিলাৰখনৰ নাম আছিল প্ৰিয়ামণি অটো হাব। তাত অনুষ্ঠানত উপস্থিত থাকি মই যথেষ্ট আনন্দিত হৈছোঁ। আৰু মোক তেখেতসকলে আমন্ত্ৰণ কৰি আনি যি ডিলাৰখন মুকলি কৰাৰ কাৰণে আগবঢ়াই দিলে, তাৰ কাৰণে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু পুনৰাবৃত্তি ইয়াতকৈ যাতে ডিলাৰখন উন্নত হয় তাৰ কামনা কৰিছোঁ।